লোহিত দুৱাপাৰে থকা জনজীৱনক সৰব নীৰৱ সাধনাৰে সাহিত্য ভাষা শিল্পী কলা সংস্কৃতিৰ পথে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই সেই সময়ৰ তান্ত্ৰিক কলাৰে কলুষিত আকাশক ভক্তিৰ প্ৰবাহেৰে উন্মোচিত কৰি আমাক চিৰধন্য কৰিলে। সেইগৰাকী মহাপুৰুষৰ সৃষ্টি সত্ৰ সংস্কৃতি, সত্ৰীয় সংগীত, গীত নৃত্য বাদ্য আৰু সেই বাদ্যৰ পুৰণা সাধকসকলৰ লগতে আজি উপস্থিত গুৰুবৃন্দৰ শ্ৰীচৰণে প্ৰণাম। প্ৰগতি সাংস্কৃতিক বিকাশ কেন্দ্ৰ যি কৰ্ম কৰিছে সেয়া ভূয়সী প্ৰশংসাৰ যোগ্য। শ্ৰী গোপাল চন্দ্ৰ বৰদলৈ বাপৰ লগত মোৰ এটি খন্তেকীয়া সময়ৰ চিনাকি, বেছি দীঘলীয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ সংস্কৃতি আৰু সংগীতৰ সাধক, আৰ্ত দুৰ্গতৰ সেৱক, দাসানুদাস হিচাপে। আৰু আজি এই সমাজত সঁচাকৈ মই নিজকে ধন্য অনুভৱ কৰিছোঁ। বিশেষকৈ আপোনাসকলৰ শ্ৰীমুখ দৰ্শনে ক'ৰবাত অন্তৰ আজি পুত পবিত্ৰ হৈ পৰিছে। আৰু আমাৰ পৰম গৌৰৱৰ বিষয়, আমাৰ মাজত পদ্মভূষণ, পদ্মশ্ৰী বঁটাপ্ৰাপক, সংগীত নাটক বঁটাপ্ৰাপক সেই ব্যক্তিসকল আমাৰ চকুৰ সন্মুখত আছে। কোৱা হয় দৰ্শনে পৰশনে পাপ বিনাশ, আজি যেন ক'ৰবাত আমি পাপমুক্ত হৈছোঁ। আজি এই পৰম পবিত্ৰখনত প্ৰগতি সাংস্কৃতিক বঁটা প্ৰদান কৰি আমাক যি চিৰধন্য কৰিলে, তাৰ কাৰণে মই আপোনালোকৰ শ্ৰীচৰণত শতকোটি প্ৰণিপাত নিবেদন কৰিছোঁ, কৃতজ্ঞতাৰে ধন্যবাদ জনাইছোঁ। আজি যিহেতুকে কথা ক'বলৈ সময় নহয়, সকলোৰে শেষত ক'ম, গুৰুজন মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱ আটাইতকৈ পুৰুষসকলে দি যোৱা সংস্কৃতি, দেখুৱাই যোৱা পন্থাক যদি আমি অনুসৰণ কৰোঁ, তেনেহ'লে কোনো অপশক্তিয়ে আমাৰ অসমীয়া জাতিক খানবান কৰিব নোৱাৰিব। ইয়াক লক্ষ্য ৰাখিয়েই আহক আমি অভিভাৱকসকল নিজৰ সন্তানক গুৰু দুজনৰ সংস্কৃতি আৰু সংগীতৰ পথে আগবঢ়াই দিওঁ, প্ৰকৃত মানৱ সম্পদ ৰূপে গঢ়ি তোলোঁ। ধন্যবাদ।